সমগ্ৰ অসমতে আজি যিটো ভোটদান চলি আছে, ভোটদানৰ পাৰফৰ্মেঞ্চটো ঠাই বিশেষে বহুত তাৰতম্য আছে যদিও বিয়লিৰ ভাগত মই ভাবোঁ যে পূৰ্বৰ যি আমি ৭৫% ভোটদান হয়গৈ, গতিকে ভোটদান ৭৫% হ'ব বুলি আশা কৰোঁ। আৰু ভোটদানটো যিমানে বেছি হ'বগৈ আমাৰ মিত্ৰজোঁটৰ কাৰণে ভাল হয়, যিমানে কম হয় সিমান মিত্ৰজোঁটৰ কাৰণে বেয়া হ'ব। যিটো সময় আছে, যিহেতু ৪টা বজালৈ যিটো সময় আছে, মই ভাবোঁ যে ভোটদানৰ হাৰো ভাল হ'বগৈ। আৰু লগতে মই আশা ৰাখিছোঁ যে ৪খনতো আমি নিশ্চিত ওপৰত জয় হ'ম। এইখনতো আমাৰ যুঁজ হৈ আছে, এইখনত যুঁজ যিহেতু সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ যিহেতু আছে, গতিকে আমি আগতীয়াকৈ কোৱা টান। কিন্তু মই জানো যে মূল যুঁজত তাত বিজেপি আৰু কংগ্ৰেছে থাকিব। আমি জিকাটোৰ আশা ৰাখিছোঁ। বিহাৰটো নিশ্চিত জয়।